এই মুহূৰ্তত এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি আহিছে আমচুলৈ এই সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে যদিহে এই উচ্ছেদৰ বিৰুদ্ধে জংগী আন্দোলন কৰাৰ যি হুংকাৰ আমচুৰ ফালৰ পৰা আহিছে তেতিয়াহ'লে জংগী ব্যৱস্থাও গ্ৰহণ কৰা হ'ব কঠোৰ সকিয়নি দিয়া হৈছে ধুবুৰীৰ উচ্ছেদৰ পিছত দেখা পোৱা গৈছে বিলাসীপাৰাৰ উচ্ছেদৰ পিছত দেখা পোৱা গৈছে যিসকলে আক্ৰমণ কৰিছিল তাৰ বিৰুদ্ধে এতিয়া সক্ৰিয় হৈ পৰিছে আৰক্ষী আৰু প্ৰশাসন আৰু তাৰ মাজতে এতিয়া মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি আমচুক যে যদি জংগী আন্দোলন কৰে তেতিয়াহ'লে জংগী ব্যৱস্থাৰ বাবেও প্ৰস্তুত হৈ থাকক চৰকাৰেও জংগী ব্যৱস্থা গ্ৰহণ কৰিব যদিহে জংগী আন্দোলন কৰে বা জংগী আন্দোলনৰ যি তেওঁলোকে হুংকাৰ দিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক প্ৰথমে ফুল প্লেটৰ মাধ্যমেৰে দিব বিচাৰিছোঁ আমচুক কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আমচুক কঠোৰ সকিয়নি জাননী দিয়াৰ পিছত আঁতৰি যাব লাগে মুখ্যমন্ত্ৰীয়ে কৈছে আৰু যদিহে আমচুৱে জংগী আন্দোলন কৰে তেতিয়াহ'লে জংগী ব্যৱস্থাৰ বাবেও প্ৰস্তুত থাকিব লাগে মানৱীয় জাননী দিয়াৰ পিছত আঁতৰি নগ'লে মেচিন দি ভাঙিব লাগিবই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা আমচুৱে জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম কঠোৰ সকিয়নি আমচুক দিয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কালি দেখা পোৱা গৈছিল কি ব্যৱস্থা গ্ৰহণ কৰিছিলে কি ধৰণে জংগী আন্দোলন হোৱাৰ পাছত কি ধৰণৰ তাত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সেই সকলো বিষয় ইতিমধ্যে আপোনালোকে গম পাইছে আৰু তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কঠোৰ সকিয়নি দি আমচুক কি ক'লে মন্তব্য শুনক 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকেই কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয় অলপ চলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল প্ৰায় 4,000 বিঘা মাটি সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ এভিকশ্যনততো আৰু মানৱীয় বুলি কোনো কথা নাই নটিচ দিয়া হয় নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো মেচিন দিয়ে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকেই কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয় অলপ চলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল প্ৰায় 4,000 বিঘা মাটি সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ এভিকশ্যনততো আৰু মানৱীয় বুলি কোনো কথা নাই নটিচ দিয়া হয় নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো মেচিন দিয়ে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকেই কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয় অলপ চলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল প্ৰায় 4,000 বিঘা মাটি
সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। এভিকশ্যনততো আৰু মানৱীয় বুলি কোনো কথা নাই। নটিচ দিয়া হয়, নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো মেচিন দিয়ে ভাঙিব। গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে? আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম। 90% মানুহে সহযোগিতা কৰিছে, কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্ৰ বিলাচীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়। কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে, আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। এভিকশ্যনততো আৰু মানৱীয় বুলি কোনো কথা নাই। নটিচ দিয়া হয়, নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো মেচিন দিয়ে ভাঙিব। গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে? আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম। 90% মানুহে সহযোগিতা কৰিছে, কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্ৰ বিলাচীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়। কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে, আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি